কাহানি বুলি গুৰুক নাকলি গুৰু যদি গম পাই গুৰু যদি গম পাই দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ নলবাৰী জিলাৰ জাপজাপকুছিত উপস্থিত আছোঁ আৰু ইয়াৰে এখন অতিকৈ জনপ্ৰিয় থান জাপজাপকুছিত অৱস্থিত এখন থান বাৰঘৰীয়া বাৰগোপাল থানত বৰ্তমান আমি উপস্থিত আছোঁ আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ এগৰাকী উদীয়মান জনপ্ৰিয় শিল্পী শ্ৰদ্ধাৰ কৰবী দাস বাইদেউ। গতিকে বাইদেউৰ আচলতে গোটেই দলটি আজি উপস্থিত আছে আমাৰ লগত। গতিকে কণ্টেক্ট পিছত বাইদেউৰ গোটেই দলটিৰ পৰা আমি নাগাৰা নাম উপভোগ কৰিম আৰু লগতে বাইদেউৰ পৰা আমি কিছু নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিম। আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। ধন্যবাদ। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মই জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী দাস, গাঁও শ্ৰীপুৰ, ডাকঘৰ খাটিকুছি, থানা ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম। এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয়। আৰু লগতে এটি কথা ক'ব লাগিব, যিহেতু আপুনি আচলতে দৰঙৰ জীয়াৰী আৰু নলবাৰীৰ বোৱাৰী, হয়নে বাইদেউ? দৰঙৰ জীয়াৰী হয়নে আপুনি? দৰঙৰ ক'ত ঘৰ আছিল আপোনাৰ? মঙলদৈ। আমাৰ গাঁওখনৰ নাম চমুৱাপাৰা অধিকাৰী। চমুৱাপাৰা অধিকাৰীত বাইদেউৰ ঘৰ আৰু বাইদেউ এতিয়া বৰ্তমান ইয়াৰে বোৱাৰী, নলবাৰী শ্ৰীপুৰৰ বোৱাৰী। বাইদেউ আপোনাৰ যিটো নাগাৰা নামৰ দল, এই দলটিৰ নামটো জানিব খুজিছোঁ। আমাৰ নাগাৰা নাম দলটিৰ নাম হৈছে বিনাপানী আঞ্চলিক মহিলা নাগাৰা নাম দল। বিনাপানী আঞ্চলিক মহিলা নাগাৰা নাম দল। বাইদেউ আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে মই আপোনাৰ পৰা জানিম যে আপোনাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু কোন আছিল বা আপুনি ক'ত শিকিছিল নাগাৰা নাম, কি ক'ব আপুনি? আমি এনে প্ৰথমতে মানে মোবাইলৰ পৰাই আমি ইউটিউবৰ পৰাই
চাই নাম লিখি অলপ অলপ ৰিহাৰ্চেল কৰিছোঁ। তাৰপিছত আমি মোবাইলত চোৱা আছিল নামবিলাক চোৱা আছিল। তাৰপিছত আমি গুৰু হিচাপে শ্ৰদ্ধাৰ মৰমী শইকীয়া বাইদেউ গুৰু হিচাপে এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ শিল্পী শ্ৰদ্ধাৰ মৰমী শইকীয়া বাইদেউ আপোনাৰ শিক্ষাগুৰু আছিলে হিচাপে লৈছোঁ। বাইদেউ বৰ্তমান যিহেতু আপুনি নাম পৰিৱেশন কৰি আছে বৰ্তমান ফিল্ডত কি নাম আপুনি পৰিৱেশন কৰে? আমি ফিল্ডত অভিযপ্ত হৰিচন্দ্ৰ, শনিৰ গুৰু দক্ষিণা আৰু মাজে মাজে সুধৰ্মামুনি দিয়া, তাৰপিছত আৰু আছে মহাদেৱৰ লতিঘটি, এইবিলাক নাম আপুনি পৰিৱেশন কৰি আছে বৰ্তমান। বাইদেউ যিহেতু আগন্তুক দিনত বিশ্বকৰ্মা পূজা আহি আছে আৰু বিশ্বকৰ্মা পূজাৰ পৰা যিহেতু আপোনালোকৰ আচলতে নামবিলাক ৰেগুলাৰ হৈ যায়, এতিয়া ছিজন নাই বাৰু, কিন্তু বিশ্বকৰ্মা পূজাৰ পৰা এটি ছিজন আহিব, নামৰ ছিজন। গতিকে মই আপোনাৰ পৰা জানিব খুজিছোঁ আপোনাৰ কণ্ঠত দৰ্শকসকলে কিবা নতুন নাম শুনিব পাব নেকি আগন্তুক দিনত? কিবা লৈছে নেকি আপুনি নতুন নাম? আমি নতুন নাম হিচাপে মানে আমাৰ শ্ৰদ্ধাৰ নাগাৰা নামৰ পাঠক আৰু বা লিখক তেখেত হৈছে মন্টু বৰ্মন ছাৰ। তেখেতৰ পৰা আমি এটি নতুন নাম লৈছোঁ, কিন্তু আমি ৰিহাৰ্চেল কৰি আছোঁ, আমি ফিল্ডত পৰিৱেশন কৰা নাই। নামটো ৰিহাৰ্চেল কৰি আছে কৰি আছোঁ। বিশ্বকৰ্মা পূজাৰ পৰা আমি ফিল্ডত গাম বুলি ভাবিছোঁ। আৰু শ্ৰদ্ধাৰ লিখক লগতে নাগাৰা নামৰ পাঠক বৰাজল নিবাসী মন্টু বৰ্মন দেৱৰ পৰা আপুনি নাম এটি আনি ইতিমধ্যে ৰিহাৰ্চেল কৰি আছে আপুনি। আৰু আমি ভৱিষ্যতে শ্ৰদ্ধাৰ পূৰ্ণৰাম নাথদেৱৰ পৰা আমি এটি নাম পুথিমাৰী নিবাসী পূৰ্ণৰাম নাথ তেখেতক আমি এটা নাম লিখাৰ কাৰণে মানে কৈছোঁ, তেখেতে আমাক দিব। আমি বিশ্বকৰ্মা পূজাৰ পৰা তেখেতৰ নামটিও আমি পৰিৱেশন মানে এই দুয়োটা নাম আপোনাৰ কণ্ঠত দৰ্শকসকলে নিশ্চয় শুনিব পাব, দুয়োগৰাকী লিখকৰ। ঠিক আছে বাইদেউ, আপোনালৈ শুভেচ্ছা থাকিল। আগন্তুক দিনত সুন্দৰকৈ আপুনি এই দুয়োটা নাম ফিল্ডত পৰিৱেশন কৰক। এটি গুৰুত্বপূৰ্ণ কথাৰ মাজলৈ আহিছোঁ। আচলতে সদৌ অসম নাগাৰা নাম সংঘৰ এটি বিশেষ নিয়ম আছে যে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে। আৰু আপুনি যিহেতু এগৰাকী নৱপ্ৰজন্মৰ শিল্পী, আপুনি ইতিমধ্যে নাম পৰিৱেশন কৰিয়ে আছে ফিল্ডত। সংঘৰ যিখিনি নিয়ম অৰ্থাৎ কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে, আপুনি এই সংঘৰ নিয়মখিনি মানি চলে নে? আমি এনেই বৰ্তমানলৈ আমি যিমান জেগাত নাম পৰিৱেশন কৰিছোঁ আমি কীৰ্তনৰ নামেৰে আৰম্ভ কৰোঁ, বা কেতিয়াবা দুটা ফাঁকি কীৰ্তনৰ গাই কিনে আমি মানে নাম পৰিৱেশন কৰোঁ। সংঘৰ নিয়মখিনি আমি তথাপি আপুনি সংঘৰ যিখিনি নিয়ম মানি চলি আছে এইখিনি। তাৰে মাজতে যিহেতু এটি নাম আপুনি ইতিমধ্যে ৰিহাৰ্চেল কৰি আছে বৰ্তমান, শ্ৰদ্ধাৰ নাগাৰা নামৰ অভিযোজক মন্টু বৰ্মন দেৱৰ পৰা অনা যিটো নামটোৰ নামাকৰণটো জানিব খুজিছোঁ। নামটো কি? এইটো নামটো আছে কৌশিক মুনিৰ মহাজ্ঞান লাভ। কৌশিক মুনিৰ মহাজ্ঞান লাভ। আৰু এই নামটিৰ যিকোনো এটি দিহা আপোনাৰ কণ্ঠত শুনিব পাৰিম নেকি? যিকোনো এটি দিহা, যিহেতু আজি লগ পালোঁ এনেকৈ আপোনাক। তাৰে মই এটি দিহা গাই দিছোঁ। অ বিপ্ৰয় ভাবে মনে মন, মোৰ চকুৰ দৃষ্টি পৰি বগলী উগল মৰি, নাজানো মই কি কাৰণ প্ৰভু মহাপাপ কৰিলো অৰ্জন। তপশিলা ব্ৰাহ্মণ মই থাকো প্ৰভুৰ নামলৈ, তপশিলা ব্ৰাহ্মণ মই থাকো প্ৰভুৰ নামলৈ, হোৱা নাই মোৰ ক্ৰোধ নিয়ন্ত্ৰণ, প্ৰভু মহাপাপ কৰিলো অৰ্জন। ঠিক আছে বাইদেউ, বহুত বহুত ধন্যবাদ। নামটো আগন্তুক দিনত গোটেই নামটি শুনিব পাম বুলি আশা ৰাখিলোঁ। বাইদেউ যিহেতু আপোনাৰ গোটেই দলটি আজি বাৰঘৰীয়া বাৰগোপাল থানত উপস্থিত আছে আমাৰ লগত, গতিকে আপোনাৰ পৰা আমি নিশ্চয় নাগাৰা নাম উপভোগ কৰিব পাৰিম। আপুনি ইউটিউবৰ দৰ্শকৰ সন্মুখত আজি কি নাম পৰিৱেশন কৰিব? মই আজি শনিৰ গুৰু দক্ষিণা। শনিৰ গুৰু দক্ষিণা, এটি জনপ্ৰিয় নাগাৰা নাম শনিৰ গুৰু দক্ষিণা। দৰ্শকসকলে চাই থাকিব ভিডিঅ'টো। আমি কৰবী দাস বাইদেউ আৰু গোটেই দলটিৰ পৰা আমি উপভোগ কৰিম এতিয়া শনিৰ গুৰু দক্ষিণা।
কৰি গুৰু শাস্ত্ৰ শিকা মই এই কথা মনত ৰাখিম হৈ এতিয়া যাওঁ গুৰু ঐ আপোন ভৱ গুৰুই বোলে দক্ষিণা কথা শুনি বৃহস্পতিৰ মহা চিন্তা হইলা হনিক চাই বৃহস্পতিয়ে বহিবে হেৰা বাপু পৰিচয় নিদিলা তুমি মুহুৰৰ আগত দক্ষিণা দিয়া তুমি মুহুৰৰ হাতত নহলে অভিশাপ দিম তোমাক ৰাখি গুৰুদেৱৰ কথা শুনি শনি মহাৰাজ গুৰু প্ৰণাম কৰি গুৰু মোৰ শুনা শুনা
সঁচাই বহুত ভাল লাগিল আৰু আপোনাৰ গোটেই দলটিৰ পৰা ইতিমধ্যে সুন্দৰ নাগাৰা নাম উপভোগ কৰিলোঁ আৰু লগতে কিছু মনৰ কথা জানিলোঁ নাগাৰা নাম সম্পৰ্কে আপুনি আগলৈ সুন্দৰকৈ নাগাৰা নাম এনেকৈ পৰিৱেশন কৰি যাওক আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ আচলতে মই ধন্যবাদ জনাব লাগিব নাগাৰা নামৰ এগৰাকী মহিলা পাঠক নৱপ্ৰজন্মৰ মহিলা পাঠক নৱমী ডেকা বাইদেউলৈ কাৰণ নৱমী ডেকা বাইদেৱে মোক প্ৰথম আপোনাৰ কথা কৈছিলে আৰু আপোনাৰ লগত যোগাযোগ মোক কৰাই দিছিল বাইদেৱে যেহেতু আপোনাৰ তাতে ঘৰ আছিল একেলগে বাইদেউৰ ওচৰত গতিকে মই এইখিনিতে নৱমী ডেকা বাইদেউলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ মই সমূহ অসমবাসীক জনাওঁ যে আমি যিহেতুকে এটি নৱপ্ৰজন্মৰ নাগাৰা নামদল আমি যাতে আৰু ভৱিষ্যতে বহুত আগুৱাই যাব পাৰোঁ তাৰ বাবে আমাক সকলোৱে আশীৰ্বাদ কৰিব আৰু লগতে আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট এখেতৰ যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ হয় আৰু লগতে আচলতে আজি আমাৰ লগত আৰু এগৰাকী নাগাৰা নামৰ ইউটিউবাৰ আমাৰ লগত উপস্থিত আছে নলবাৰী বৰভাগৰ ৰাজীৱ দাস গতিকে ৰাজীৱ দাসৰ যিটো চেনেল ৰাজীৱ দাস নাগাৰা নাম বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব সেইটো চেনেলো আগুৱাই যোৱাত সহায় কৰিব আৰু বাইদেউৰ কণ্টেক্ট নম্বৰটো আপোনালোকে যদি বিচাৰে ইউটিউব চেনেলত পাই যাব আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ